আহ, নমস্কাৰ যাচিছোঁ আজি ৰাতিপুৱা আজি কথাৰ বাৰ্তা চাম বৰাই বাথৌৰ তৰফৰ পৰা সকলোকে মোৰ ধন্যবাদ আৰু জ্ঞাপন কৰিছোঁ। আজি কথাৰ বাথৌ চাম এই কথাৰ বাথৌ চামটো হ'ল আমাৰ বড়ো জাতি বড়ো ধৰ্মসকলৰ পুৰণি ধৰ্ম। এই পুৰণি ধৰ্মটো হ'ল যুগ যুগন্তৰ পৰা এতিয়া চলি আহিছে। এই আজি সকলো জেগাত বাথৌ পূজা চলি আছে। বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন ধৰ্মসকলেও আজি কথাৰ বাথৌ চামটো অবজাৰ্ভেশ্যন কৰিছে বুলি মই শুনি পাইছোঁ। ইয়াৰ কাৰণে মই খুব আনন্দিত। আজিতো আমাৰ কোকৰাঝাৰত যোৱাকালিৰ পৰা আমি অবজাৰ্ভেশ্যন কৰি আছোঁ। যোৱাকালি সকলৰ মংগলময় আৰু শান্তি সম্প্ৰতিৰ কাৰণে কোকৰাঝাৰ দুলাৰায় বাথৌ কুটুমৰ নেতৃত্বত মানে কোকৰাঝাৰ টাউন চহৰত 1,00,000 প্ৰদীপ জ্বলাইছো। সেইটো মানৱ সমাজত যাতে শান্তি আহে ইয়াৰ কাৰণে এই প্ৰদীপটো জ্বলোৱা হৈছে। আজি হ'ল মানে কথাৰ বাথৌ চান। এই কথাৰ বাথৌ চানৰ কাৰণে যাতে সকলো মংগলময় হয় ইয়াৰ কাৰণে আমি প্ৰাৰ্থনা জ্বলি আছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ইয়ালৈ নাহিব, তথাপি তেওঁ অহাৰ কাৰণে আমি এটা আৰু পূজা মণ্ডপ বনাইছে, সেইটো গ্ৰীণফিল্ডত। তেওঁ 12টা বজাত আহি পেলাই আমাৰ লগত অংশগ্ৰহণ কৰিব। পূজাটো আমাৰ বাথৌ ধৰ্মেৰে হ'ব আৰু ইয়াতে যিমান বিটিআৰ চৰকাৰৰ যিমান মন্ত্ৰী আৰু মাননীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত মাননীয় মুখ্যমন্ত্ৰী আৰু যিমান MCLA EM MP তেওঁলোকে উপস্থিত থাকিব।